আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ বা যিকোনো চৰকাৰী আঁচনিত এপ্লিকেশ্যন কৰিবলৈ ভাবিছে বা এপ্লিকেশ্যন কৰিব, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্ট DBT লিংক আছে নে নাই। যদি আপোনালোকৰ একাউণ্টৰ সৈতে DBT আৰু আধাৰ কাৰ্ড লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে কিন্তু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 বা এপ্লিকেশ্যন কৰিব অথবা আপোনালোকে চৰকাৰী ঘৰত এপ্লিকেশ্যন কৰিব, তেনেহ'লে আপোনালোকে ইয়াত যিটো একাউণ্ট দিব, সেইটো একাউণ্ট কিন্তু আপোনাৰ DBT লিংক থাকিব লাগিব। যদি আপোনালোকৰ একাউণ্ট DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কেনেকৈ চেক কৰিব যে আপোনাৰ একাউণ্টটো DBT লিংক আছে নে নাই বা আধাৰ কাৰ্ড লিংক আছে নে নাই। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা যিকোনো বেংকৰ চাব পাৰিব যে আপোনাৰ একাউণ্টটো DBT লিংক আছে নে নাই। কেনেকৈ আপোনালোকে DBT লিংক চেক কৰিব, মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব NPCI। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এইটো হৈছে কিন্তু NPCIৰ অফিচিয়েল ৱেবছাইট। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে প্ৰডাক্ট, 2 নম্বৰত চাব দিয়া আছে কনজিউমাৰ। এতিয়া আপোনালোকে ইয়াত যিটো 2 নম্বৰ অপশ্যন দিয়া আছে কনজিউমাৰ, এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব বা কনজিউমাৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কনজিউমাৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আৰু এটা পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত বহুতো লিংক আহি যাব। ইয়াত যিটো শেষৰ লিংক আহি যাব ভাৰত আধাৰ ছেটিং এনেবেলাৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ভাৰত আধাৰ ছেটিং এনেবেলাৰ। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, যদি আপোনালোকে এতিয়াও DBT লিংক কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা DBT লিংক কৰি ল'ব। এতিয়া ইয়াত চাব দিয়া আছে 4 নম্বৰত দিয়া আছে আধাৰ মেপিং ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যিহেতু আপোনালোকে চাব যে আপোনাৰ একাউণ্টটো DBT লিংক আছে নে নাই। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব আধাৰ মেপিং ষ্টেটাছ। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে ইণ্টাৰ ইয়ৰ আধাৰ। ফাৰ্ষ্ট ইয়াত যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে, ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত তলত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ, তাৰপিছত বহাই দিব আপোনালোকে ইয়াত কেপচাটো বহাই দিব। বহাই দিয়াৰ পিছত ইয়াত চাব দিয়া আছে ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব চেক ষ্টেটাছ। আধাৰ কাৰ্ড নম্বৰ বহাই দিব, কেপচাটো বহাই দি আপোনালোকে চেক ষ্টেটাছত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এতিয়া OTP আহি যাব। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে, তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত OTPৰ অপশ্যন আহি যাব ইণ্টাৰ OTP। এতিয়া আপোনালোকে OTPটো সেইটো ঘৰত বহাই দিব। ইয়াত চাব দিয়া আছে OTPটো বহাই দি আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াত এইটো অপশ্যন অপেন হৈ যাব। এতিয়া আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ যিটো একাউণ্ট লিংক আছে, ইয়াত বেংকৰ নামটো আহি যাব, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আহি যাব। ইয়াত দেখুৱাই দিব যে আপোনাৰ সেইটো একাউণ্টৰ সৈতে আপোনাৰ DBT অথবা আপোনাৰ আধাৰ কাৰ্ড লিংক আছে। ইয়াত এনেকুৱাকৈ শ্ব' কৰিব। ইয়াত চাব, ইয়াত একাউণ্ট নম্বৰ আহি যাব, আপোনাৰ একাউণ্টটো কিমান তাৰিখে DBT লিংক হৈছে ডেটটো আহি যাব। যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিত এপ্লিকেশ্যন কৰিছে, যেনেকুৱাকৈ অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, অন্যথা আপোনালোকে যদি যিকোনো চৰকাৰী আঁচনিত আবেদন কৰিব ভাবিছে, তেনেহ'লে আপোনালোকে ইয়াত যিটো একাউণ্ট দিব, সেইটো একাউণ্ট যাতে DBT লিংক থাকে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনাৰ একাউণ্টটো DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী আঁচনিৰ পইচাবিলাক লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰক যিটো আপোনাৰ একাউণ্ট DBT লিংক আছে, আপোনালোকে সেইটো একাউণ্ট জমা দিয়ক। যদি DBT লিংক নাই, কেনেকৈ আপোনালোকে DBT লিংক কৰিব, সেইটো প্ৰচেছ মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম।